আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি নীলৱৰ্ণ শৰ্মা ডাঙৰীয়াক। আমি শুভেচ্ছামূলক বক্তব্য আগবঢ়াবৰ বাবে 13টা বছৰ অতিক্ৰম কৰা কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ যি আজি পূৰ্ণাংগ অধিৱেশন এই মুকলি খবৰ অতি গুৰুত্বৰ আছে। কাৰণ বৰ্তমান সময়টো অতিকে আচলতে সংবাদ জগত আছে সাংবাদিক কৰা এটা প্ৰত্যাহ্বান, পদে পদে প্ৰত্যাহ্বান। আচ্ছা কৰি এটা দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই বঁটাটি প্ৰদান কৰিছে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই। কাজিৰঙাৰ প্ৰথমগৰাকী সাংবাদিক প্ৰয়াত পাপন দাসৰ সোঁৱৰণত গোলাঘাট জিলা ভিত্তিক শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা লাভ কৰিছে গোলাঘাট অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা বিকাশ শৰ্মাই। আৰু তেখেতৰ হৈ বঁটাটি গ্ৰহণ কৰিছে গোলাঘাটৰে অন্য এগৰাকী জ্যেষ্ঠ সাংবাদিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াই। এটি ফুলাম জাপি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে এই বঁটা স্মাৰক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশিষ্ট অতিথিসকলক এখনি সফুলা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।